ওয়েলকাম টু দ্য লার্নিং ডিস্ক নামৰ ইউটিউব চেনেলত আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি অলৰেডি ক্লাছ 6 ছ'চিয়েল এণ্ড পলিটিকেল লাইফ তাৰ দুটামান টপিক আমি অলৰেডি আমাৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ। টোটালি চিটেড বেষ্ট আলোচনা হৈ আছে, বেছিও নহয় কমো নহয়। গতিকে আমি জানো যে চিটেডৰ ছ'চিয়েল ছায়েন্সখন যদি আপুনি চাই তেনেহ'লে চাব যে বিশেষকৈ পলিটিকেল ছায়েন্সত ইমান বিষয়বিলাক নাই, ইমান মানে মেটাৰটো ইমান মানে ব্ৰড নহয়, পাৰ্সপেক্টিভ ইমান বেছি আলোচনা কৰা নাই। বাট বস্তু ইজি, যেতিয়া কোশ্চিন ইজি থাকে তেতিয়া ভাবিব যে কোশ্চিন ইজি থাকিলে একুৰেচি লেভেল কি থাকিব লাগে, বেছি থাকিব লাগিব। কোশ্চিন ইজি হ'লে ষ্টুডেণ্টে নাম্বাৰ কম পোৱাৰ কাৰণ হৈছে একুৰেচি লেভেল তাত যদি অলপ টাফ কৰি দিয়ে। কোশ্চিন ইজি কিন্তু একুৰেচি লেভেল যদি অলপ টাফ, আপুনি যদি ফুল্লি প্ৰিপেয়াৰ্ড নহয় তেনেহ'লে আপুনি পুৰাপুৰি কনফিউজড হৈ যাব। গতিকে ফুল্লি আমাৰ লগত থাকক, আমি প্ৰিপাৰেশ্যন চলাই যাম। আমি বিফৰ এক্সাম আমাৰ টপিকখিনি আমি ডান কৰিম, সকলোবিলাক কমপ্লিট কৰিম। গতিকে আপুনি আমাৰ লগত থাকি পুৰা প্ৰিপেয়াৰ কৰিব পাৰে। যিকোনো আজি আমি ক্লাছ 6 চেপ্টাৰ 3 হোৱাট ইজ গভৰ্ণমেণ্ট, চৰকাৰ কি, চৰকাৰৰ বিষয়ে কৰিম। টপিকটো টোটালি কি হ'ব, বাইলিংগুৱেল হ'ব, বহুত এছামিছ আৰু ইংলিছত এক্সপ্লেইন কৰা হ'ব। চ' হোৱাট ইজ গভৰ্ণমেণ্ট, চৰকাৰ কি? চৰকাৰ এটা কি? এটা অৰ্গানাইজেশ্যন, যি অৰ্গানাইজেশ্যনে কি দেশখন পৰিচালনা কৰে। চিম্পল কথা। চৰকাৰৰ মুখ্য কাম কি, দায়িত্ব কি? মেক ডিচিশ্যন লয়, গেট থিংছ ডান, কামবিলাক কৰে। কিতাপত যেনেকৈ লিখা আছে, বহুত ইজি ভাষাত লিখা আছে। ডিচাইড অন ৰোড, স্কুল, প্ৰাইচেছ এণ্ড পাৱাৰ। ৰোড, বিদ্যালয় বনায়, স্কুল বনায়, প্ৰাইচ নিয়ন্ত্ৰণ কৰে, ইনফ্লেশ্যন নিয়ন্ত্ৰণ কৰে, বিদ্যুতৰ যোগান ধৰে। তাৰপিছত ছ'চিয়েল প্ৰগ্ৰাম, সামাজিক কাম কাজ কৰে আৰু সামাজিক সমস্যাবিলাক সমাধান কৰে। ৰান পোষ্টাল ছাৰ্ভিচ, ৰেলৱে ছাৰ্ভিচ, এইবিলাক কাম কাজ কোনে কৰে? চৰকাৰে কৰে। কিতাপত কিন্তু এইবিলাক লিখা আছে, বুকত লিখা আছে, সেইকাৰণে কৈ আছোঁ। বুক এটা ক্লাছ 6ৰ কাৰণে যিখন বুক দিয়া হ'ব, ইয়াততো ইমান মানে হাই ডেফিনেশ্যন, ইমান মানে ব্ৰডলি ডিছকাছ নহয়, ভিতৰত ডিছকাছ নহয়। কিন্তু আপোনাৰ পৰীক্ষাত কিন্তু আপুনি এজ এ ক্লাছ 6ৰ ষ্টুডেণ্ট হৈ নাযাব। গতিকে একুৰেচি লেভেল হাই থাকিব লাগিব আপোনাৰ। ফাংচন অফ গভৰ্ণমেণ্টৰ ফাংচন কি? কোশ্চিন আহিছিল গভৰ্ণমেণ্টৰ ফাংচনৰ ওপৰত। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 3টা স্তৰ আছে। তাৰ ভিতৰত আমি চৰকাৰৰ কাৰ্যকলাপৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কি কাম, ষ্টেট গভৰ্ণমেণ্টৰ কি কাম, লোকেল গভৰ্ণমেণ্টৰ কি কাম, সকলোবিলাকে থাকিব। প্ৰটেক্টিং কাণ্ট্ৰি বাউণ্ডাৰী প্ৰটেক্ট কৰা এখন কাম, কাৰ কাম? চৰকাৰৰ কাম হয়। পিচফুল ৰিলেশ্যন, আন দেশৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক বজাই ৰখা। এনশ্বৰিং ফুড ফৰ অল চিটিজেন, যাতে প্ৰত্যেক মানুহে খাব পাৰে, নাখায় যাতে নাথাকে, এইটো চৰকাৰৰ কাম। প্ৰভাইডিং হেল্থ ফেচিলিটি, যাতে মানুহে কি উন্নতি স্বাস্থ্যৰ কাৰণে বেছিক ফেচিলিটি যাতে চৰকাৰে দিব পাৰে। সেইকাৰণে চাওক, দুৰ্যোগৰ সময়ত চৰকাৰে নানান ধৰণৰ সহায় সহযোগিতা আগবঢ়ায়। আৰু যেতিয়া কোনো ধৰণৰ বিবাদ সৃষ্টি হয় তেতিয়া আমি কি কোৰ্টত গৈ সেই বিবাদ নিষ্পত্তি কৰিব পাৰিম। এই কোৰ্ট, লেজিসলেচাৰ যাক কোৱা হয় ইংৰাজী শব্দ, কোৰ্ট কিন্তু চৰকাৰ গভৰ্ণমেণ্টৰ এটা অংশ হয়। নেক্সট কি, হোৱাই ডু উই নিড গভৰ্ণমেণ্ট, আমাৰ কিয় গভৰ্ণমেণ্ট লাগে? গতিকে আমি যিহেতু মানুহে সমাজপ্ৰিয় জীৱ, সমাজত আমি বসবাস কৰোঁ, সমাজ পাতি বসবাস কৰিবৰ হ'লে কিছুমান নীতি নিয়মৰ প্ৰয়োজন। নেতৃত্ব কোনে দিব? নেতৃত্বৰ এক্সাৰচাইজ, লিডাৰশ্বিপৰ এক্সাৰচাইজ কোনে কৰিব? কোনে নিয়ম পাতি বনাব? কোনে ডিচিশ্যন ল'ব? টেকিং ডিচিশ্যন, ইমপ্লিমেণ্টিং ডিচিশ্যন, কোনে ডিচিশ্যন ইমপ্লিমেণ্ট কৰিব? গতিকে ইয়াৰ কাৰণে সম্পূৰ্ণকৈ যাতে এটা প্ৰচেছ ভালকৈ চলে, তাৰ কাৰণে আমাৰ কি লাগে? গভৰ্ণমেণ্ট এটা লাগে। চিম্পল কথা, বহুত ইজি চেপ্টাৰ। লেভেল অফ গভৰ্ণমেণ্টৰ ভাৰতবৰ্ষৰ 3টা লেভেল আছে। এটা হৈছে লোকাল লেভেলৰ ভিতৰত ভিলেজ পঞ্চায়ত আহিব, টাউনৰ আহিব, টাউনৰ মিউনিচিপেলিটি, টাউন কমিটি আহিব, মিউনিচিপেলিটি বৰ্ড আহিব, মিউনিচিপেলিটি কৰ্পৰেশ্যন আহিব, সকলোবিলাক বস্তু জানিব লাগিব। ষ্টেট লেভেলত কি আহিব? ৰাজ্যৰ কথা আহিব। ইয়াত ৰাজ্যৰ শাসন ব্যৱস্থা পৰিচালনা কৰিব, আসামৰ কেনেকুৱা, হাৰিয়ানাৰ কেনেকুৱা, পাঞ্জাৱৰ কেনেকুৱা। আৰু নেশ্যনেল লেভেল যি কোৱা হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ভিতৰত ইয়াৰ কাম কাজবিলাক কিন্তু অলপ বুজিব লাগিব। লোকাল লেভেলৰ কি? লোকাল কাম কাজ কৰিব। ছাপ'জ ধৰক নষ্ট হৈ গৈছে, ধৰক ষ্ট্ৰীট লাইট নষ্ট হৈ গৈছে, কোনে ঠিক কৰিব? এই লোকাল গভৰ্ণমেণ্টে ঠিক কৰিব। লোকাল গভৰ্ণমেণ্টৰ আৰু এটা সৰু ছাপ'জ ধৰক ব্ৰিজ বা বাঁহৰে সাঁকো দিয়া হয়, এইবিলাক ভাঙি গৈছে, কাৰ কাম? এইবিলাক লোকাল গভৰ্ণমেণ্টৰ কাম।
তাৰপিছত ধৰক কুকুৰবিলাক ডগ যে মানে পাগলা হয়, এই কুকুৰবিলাকক কোনে নিয়ন্ত্ৰণ কৰিব, এইটো লোকাল গভৰ্ণমেণ্টৰ কাম। মানে লোকালি ড্ৰেইন খোদা এইবিলাক সকলোবিলাক কি লোকাল গভৰ্ণমেণ্টৰ কাম হয়। ষ্টেট গভৰ্ণমেণ্টৰ কাম কি, ষ্টেট এফেয়াৰবিলাক দেখে। ইয়াৰ ভিতৰত আহিব ইলেক্ট্ৰিচিটি, তাৰপিছত ৰোড বনোৱা, এই সকলোবিলাক কাম। তাৰপিছত স্বাস্থ্যৰ কিছুমান ক্ষেত্ৰতে ষ্টেটৰ কাম কৰে, চেণ্ট্ৰেলৰ কাম কৰে, কিন্তু মেইনলি কিতাপত লিখা আছে ইলেক্ট্ৰিচিটি কাৰ আণ্ডাৰত আহে, ষ্টেটৰ আণ্ডাৰত আহে। চেণ্ট্ৰেলৰ আণ্ডাৰত কি আহে, নেশ্যনেল লেভেলৰ ভিতৰত মুখ্য কামবিলাক আহে, যে কেনেকৈ দেশক কেনেকৈ প্ৰটেক্ট কৰিব ৰাখিব লাগে, বা কেনেকৈ আমি ডেমক্ৰেচিক টিকাই ৰাখিব পাৰোঁ, কেনেকৈ আমি আদাৰ কাণ্ট্ৰিৰ পৰা আমাৰ দেশখনক ছেভ কৰিব পাৰোঁ, নেশ্যনেল ছিকিউৰিটি আমি কেনেকৈ মেইনটেইন কৰিব পাৰোঁ, দেন আৰু এটা বহু বঢ়িয়া এটা পৰীক্ষাত এটা কুৱেশ্যন আহিছিল যে কাৰেঞ্চি লঞ্চ কৰিব, কাৰেঞ্চিৰ ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ডিচিশ্যন কোনে ল'ব। এই কাৰেঞ্চি এইবিলাক কিন্তু মাৰাত্মক ডিচিশ্যনবিলাক কোনে লয়, নেশ্যনেল লেভেল অফ গভৰ্ণমেণ্টে লয়। গতিকে লোকাল লেভেলৰ পৰা সৰু সুৰা কাম কৰিব, ষ্টেটত কি কৰিব, ষ্টেটৰ কামবিলাক মানে ষ্টেটৰ শাসন ব্যৱস্থা পৰিচালনা কৰিব, আৰু নেশ্যনেল লেভেলত একেবাৰে ডাঙৰ ডাঙৰ কাম কাজবিলাক পৰিচালনা কৰিব। গতিকে আপুনি কাম কাজবিলাকৰ প্ৰতি অলপ ক্লিয়াৰ হ'ব। কিছুমান ক্ষেত্ৰতে ষ্টেটৰ কিছু কাম চেণ্টাৰ আৰু ষ্টেটে মানে একেই লাগে, দুইটা কাম হ'ব পাৰে, বা লোকাল লেভেলৰ কাম ষ্টেট লেভেলৰ কামৰ লগত মিলিব পাৰে। এইবিলাক কনফিউজিং কুৱেশ্যন, কিন্তু এইবিলাক কনফিউজিং যিবিলাকত মানে সন্দেহ আছে এইবিলাক নিদিব, ডিৰেক্টলি কিতাপৰ পৰা উঠাই দিব। ল এণ্ড গভৰ্ণমেণ্ট, আইন আৰু চৰকাৰ। চৰকাৰে কি বনায়, আইন বনায়, দ্য গভৰ্ণমেণ্ট মেক ল, গভৰ্ণমেণ্টে আইন বনায়। তাৰপিছত যদি আইনখন ভাঙা হয়, মানুহৰ আইন ফ'ল' কৰিব লাগে, আইনখন ভাঙিলে আকৌ কি কৰা হয়, গভৰ্ণমেণ্টখন আইনখন কি কৰে, এনফ'ৰ্চ কৰে, কাৰ্যকৰী কৰে, আৰু আইনখন ভাঙিলেও কি হয়, পৰৱৰ্তী সময়ত ঝামেলা হয়। গভৰ্ণমেণ্টৰ কেইটামান অৰ্গান আছে, এটা হৈছে কিতাপত যদি নাই অলপ বুজিব লাগিব, লেজিসলেচাৰ, য'ত তাৰ পৰা আইন ল কি কৰা হয়, ল মেড কৰা হয় লেজিসলেচাৰৰ পৰা। তাৰপিছত আছে এক্সিকিউটিভৰ পৰা কি আইন কাৰ্যকৰী কৰা হয়। এক্সিকিউটিভ কোনে থাকে, এক্সিকিউটিভত মিনিষ্টাৰ্ছবিলাকে থাকে। তাৰপিছত আছে কি জুডিচিয়াৰী, এই জুডিচিয়াৰী কি আইন বিবেচনা কৰে, ইয়াত আইন বিবেচনা কৰা হয়, সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট, এইবিলাক ক'ত পৰে, জুডিচিয়াৰীৰ ভিতৰত পৰে। গতিকে আগত কি বনোৱা হয়, গভৰ্ণমেণ্টে ল বনায়, তাৰপিছত লখন ফ'ল' কৰিব লাগে মানুহে, আৰু চৰকাৰে লখন কি কৰে, কাৰ্যকৰী কৰে। ল কাৰ্যকৰী কোনে কৰে, এক্সিকিউটিভে কৰে। কিতাপত নাই, জাষ্ট অলপ মানে বুজাই দিলোঁ, হিণ্টছ দিলোঁ এটা। ৰোল অফ কোৰ্ট, আদালতৰ ভূমিকা কি চাওক, আদালতৰ ভূমিকা কি আমাৰ জানিব লাগিব। আদালতৰ কাম কি কৰে, আদালতে কি কৰে, যেতিয়া মানুহৰ বিচাৰৰ কাৰণে ক'ত যায়, আদালতলৈ যায়। মানুহৰ যাতে কোনো যদি ৰাইট ভায়োলেট হয়, ফাণ্ডামেণ্টেল ৰাইটছ যদি ভায়োলেট হয়, তেনেহ'লে মানুহে মৌলিক অধিকাৰ ভায়োলেট হ'লে মানুহে আদালতলৈ যায়। কোনো আইন পালন কৰা নাই বুলি অনুভৱ কৰিলে ব্যক্তি আদালতৰ কাষ চাপিব পাৰে। কোৰ্টৰ এটা পাৱাৰ আছে, কি পাৱাৰ আছে, টু বাইণ্ডিং অৰ্ডাৰ অন হোৱাট শুড বি ডান। কোৰ্টে এটা অৰ্ডাৰ দিব পাৰে, যিকোনো ব্যক্তিক কোৰ্টে অৰ্ডাৰ দিব পাৰে, যিকোনো ব্যক্তি যিকোনো প্ৰতিষ্ঠানত কোৰ্টে অৰ্ডাৰ দিব পাৰে যে এইখিনি কাম যে কৰি আছে ভাল হোৱা নাই, ভালকৈ কৰিব লাগিব। মাজে মাজে আপুনি ভিডিঅ'বিলাক চাব যে কেনেকৈ IAS অফিচাৰ, IPS অফিচাৰবিলাকক যে মাতি লৈ কোৰ্টৰ পৰা যে কিমান ধমকি চমকি মৰা হয়। গতিকে কোৰ্ট আছে, ইয়াত আল্টিমেট এটা পাৱাৰ দিয়া হৈছে। তেওঁলোকে তেওঁলোকে এক্সিকিউটিভ বা জুডিচিয়াৰীৰ ওচৰত দায়ী নহয়, ৰেছপন্সিবল নহয়। তেওঁলোকৰ ইচ্ছামতে সম্পূৰ্ণ ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী ভাৰতবৰ্ষ, সম্পূৰ্ণ এটা স্বাধীন জুডিচিয়াৰী ছিষ্টেম। যিকি নহওক, যিকোনো ধৰ্ম বা জাতিৰ ভিত্তিত চাকৰিৰ পৰা বঞ্চিত কৰিলে আদালতৰ হস্তক্ষেপ কৰিব পাৰে। ছাপ'জ আপুনি ধৰক HC আছে, আপোনাক HCৰ কাৰণে চাকৰি দিয়া নাই, ইন দিছ কেছ আপুনি আদালতত গৈ কেছ কৰিব পাৰে যে অমুক অৰ্গেনাইজেশ্যনত এটা বেষ্ট অৰ্গেনাইজেশ্যনত এটা চাকৰি দিছিল, মোক HCৰ কাৰণে চাকৰি দিয়া নাই, ডিছক্ৰিমিনেট কৰিছে আপোনাৰ লগত। গতিকে আদালতে তাৰ ওপৰত কি কৰিব, ৰায় দিব বা শুনানি কাম কৰিব। টাইপ অফ গভৰ্ণমেণ্টৰ দুই প্ৰকাৰ আছে, চিম্পল কথা, এটা হৈছে গণতন্ত্ৰ আৰু এটা হৈছে ৰাজতন্ত্ৰ। গণতন্ত্ৰ মানে য'ত জনসাধাৰণে কি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে, তাৰমানে এজ এ ভোটাৰ হিচাপে অংশগ্ৰহণ কৰিব পাৰে, এজ এ কেণ্ডিডেট হিচাপেও অংশগ্ৰহণ কৰিব পাৰে, তাক কোৱা হয় কি গণতন্ত্ৰ। ভাৰতবৰ্ষ এখন গণতন্ত্ৰ, লগতে ভাৰতবৰ্ষখন কিন্তু ৰিপাব্লিকো হয়। এতিয়া গণতন্ত্ৰ আৰু ৰিপাব্লিক, ডেমক্ৰেচি আৰু ৰিপাব্লিক কিন্তু এক নহয়। ৰিপাব্লিক মানে কি, হেড অফ দ্য ষ্টেট, ৰিপাব্লিক মানে কি, হেড অফ দ্য ষ্টেট ইজ ইলেক্টেড বাই দ্য পিপল ডিৰেক্টলি অৰ ইনডিৰেক্টলি। এতিয়া হেড অফ দ্য ষ্টেট কোনে, প্ৰেচিডেণ্ট।
প্ৰেচিডেণ্টক কোনে বনায় প্ৰেচিডেণ্টক কিন্তু মানুহে বনায় আমাৰ মানুহে বনায় ইনডাইৰেক্টলি বনায় ডিৰেক্টলি নবনায় প্ৰথমতে আমি এমপি বিলাকক ভোট দিওঁ এমপি বিলাকে পৰৱৰ্তী সময়ত প্ৰেচিডেণ্টে ভোট দিয়ে গতিকে আমি ইনডাইৰেক্টলি বনালো নাই যিকোনো ইনডাইৰেক্টলি ডিৰেক্টলি বনা ডাজেণ্ট মেটাৰ তাক কোৱা হৈছে ৰিপাব্লিক সেইকাৰণে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতকৈ ডাঙৰ ডেমক্ৰেটিক এণ্ড ৰিপাব্লিক নেশ্যন এতিয়া ইউকেৰ কথা যদি আপুনি চিন্তা কৰে ইউকেখন কিন্তু ৰিপাব্লিক নহয় কিয় নহয় কাৰণ ইউকে ৰাজতন্ত্ৰ আছে ইউকেত কি আছে ইউকেত হেড অফ দ্য ষ্টেট কোনে হেড অফ দ্য ষ্টেট কিং হেড অফ দ্য ষ্টেট কোনে কিং নহয় কুইন হ'ব কিং নহয় কুইন হ'ব গতিকে যিকি নহওক আমি এটা বললো গণতন্ত্র আর এটা বললাম রাজতন্ত্র রাজতন্ত্র মানে কি একটু হেরিডিটারি হয় বংশানুক্রমে হয় রজা পুত্র রজা হব বা রানী বা রজার পুত্র বা ছোৱালী ফিমেল কোনোবা এজনে রানী হব ইয়াত জনসাধাৰণৰ কোনো চয়েস নাথাকিব তাত কোৱা হৈছে কি মনাৰ্কি এতিয়া ভাৰতবৰ্ষৰ যিখন গণতন্ত্ৰ আছে ভাৰতবৰ্ষৰ গণতন্ত্ৰত কি গণতন্ত্ৰই জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত আৰু দায়বদ্ধ চৰকাৰ গণতন্ত্ৰত জনসাধাৰণে নিৰ্বাচিত কৰি চৰকাৰ বনায় পিপল গিভছ পাৱাৰ মানুহে পাৱাৰ দিয়ে পাৱাৰ ৰেগুলেট কৰে কোনে প্ৰতিনিধিবিলাকে পাৱাৰ ৰেগুলেট কৰে পিপল ভোট ফৰ দ্য পাৰ্টিকুলাৰ পাৰ্চন হু ফৰ্ম দ্য গভৰ্ণমেণ্ট পিপল ভোট দিয়ে আমালোকে এমপি বনাওঁ এমপি কি বনায় তেওঁলোকে গভৰ্ণমেণ্ট বনায় চিম্পল কথা গভৰ্ণমেণ্ট মাষ্ট এক্সপ্লেইন এণ্ড ডিফেণ্ড দ্য ডিচিশ্যন অফ দ্য পিপল গভৰ্ণমেণ্টে কি ডিচিশ্যন লৈছে ৰিছপঞ্চিবল হ'ব লাগিব গভৰ্ণমেণ্টে কি ডিচিশ্যন ল'লে দেশৰ কাৰণে ৰিছপঞ্চিবল হ'ব মানুহে কোৱেশ্চন কৰিব পাৰিব যে আপুনি কি কাম কৰিলে 5 বছৰৰ কাৰণে আপোনাক জিকালো কি কাম কৰিলে যি কেনক পৰিস্থিতি বেলেগ মনাৰ্কি ৰাজতন্ত্ৰত কি ৰজা কিং আছে কিঙৰ পিছতে আকৌ এজন কিং আহিব বা কুইন আহিব ৰজা হ'ব বা ৰাণী হ'ব হেৰিডিটাৰি হ'ব পিপলৰ কোনো চয়েস নাথাকিব ইয়াত সকলো সিদ্ধান্ত ৰজা বা ৰাণী লয় পিপলৰ ইয়াত কোনো চয়েস নাথাকে জনসাধাৰণৰ কোনো সিদ্ধান্ত গ্ৰহণত কোনো ধৰণৰ ভূমিকা নাথাকে ডেমক্ৰেটিক গভৰ্ণমেণ্ট যদি এতিয়া কথা চিন্তা কৰা ডেমক্ৰেটিক গভৰ্ণমেণ্টত ভাৰতবৰ্ষ কিন্তু ৰিপ্ৰেজেণ্টেটিভ ডেমক্ৰেটিক চিষ্টেম পিপলৰ পাৱাৰ থাকে চিম্পল কথা বাৰে বাৰে চেম কথা কোৱা হৈছে ৰিপ্ৰেজেণ্টেটিভ ডেমক্ৰেসি কি ৰিপ্ৰেজেণ্টেটিভ ডেমক্ৰেসি কি মানুহে প্ৰতিটো সিদ্ধান্তৰ প্ৰত্যক্ষভাৱে অংশগ্ৰহণ নকৰে দ্য ইনডাইৰেক্ট পাৰ্টিচিপেণ্ট পিপল ডু নট পাৰ্টিচিপেট ডিৰেক্টলি ইন এভৰি সিঙ্গল ডিচিশ্যন সকলো সিঙ্গল ডিচিশ্যনত পিপলে কি পাৰ্টিচিপেট কৰিব নোৱাৰে পচিবল নহয় 150 কোটিটা দেশ সকলোৱে যদি ডিচিশ্যন দিয়ে তেনেহ'লে কেনেকৈ নিয়ম সকলোৱে যদি পাৰ্টিচিপেট কৰে তেনেহ'লে ডিৰেক্টলি যদি পাৰ্টিচিপেট কৰে তেনেহ'লে কেনেকৈ কি হ'ব আমাৰ দেশখন কি ইনডাইৰেক্ট পাৰ্টিচিপেশ্যন কৰোঁ আমি কি বনাওঁ আমি এমপি বনাওঁ বা এমএলএ বনাওঁ আমি এই এমপি এমএলএ বিলাকে তেওঁলোকে ৰুলছ বনায় তেওঁলোকৰ যদি ভাল নালাগে আমি তেওঁলোকক কি কৰিব পাৰিম চেঞ্জ কৰিব পাৰিম এই যে আমি ৰিপ্ৰেজেণ্টেটিভ বিলাক যে বনালো আৰু যি ডেমক্ৰেটিক সিস্টেম আছে যি গণতান্ত্ৰিক সিস্টেম মানে জনগণতন্ত্ৰ মানে শাসন যি জনগণৰ শাসন আছে তাকে কোৱা হৈছে ৰিপ্ৰেজেণ্টেটিভ ডেমক্ৰেসি তাৰপিছত চক ওমেন সাফ্ৰেজ মুভমেণ্ট ওমেনৰ কাৰণে বহুত আন্দোলন হৈছিল বিদেশত বহুত আন্দোলন কৰিছিল ওমেন সাফ্ৰেজ মানে কি ভোটৰ অধিকাৰ যিকোনো ইউৰোপ আৰু আমেৰিকাৰ কথা আমি পঢ়িম প্ৰথম বিশ্বযুদ্ধৰ পিছত সময়ছোৱাত ভোটাধিকাৰৰ সংগ্ৰাম তীব্ৰ ৰূপ ধাৰণ কৰিছিল প্ৰথম বিশ্বযুদ্ধ কিমান চাগে 1940 to 1990 লৈকে আছিল এই সময়ত কি ভোটৰ অধিকাৰ ইউৰোপ আৰু আমেৰিকাত বহুত তীব্ৰ হৈছিল সাফ্ৰেজ মানে ৰাইট টু ভোট কোশ্চেন ডিৰেক্টলি আহিছিল সাফ্ৰেজ হোৱাট ডু ইউ মিন বাই সাফ্ৰেজ শব্দৰ অৰ্থ কি ৰাইট টু ভোট দিয়াৰ অধিকাৰক কি কোৱা হয় সাফ্ৰেজ বুলি কোৱা হয় এতিয়া সংগ্ৰামীসকল যে আছিল সাফ্ৰেজবিলাক যে আছিল তেওঁলোকে কি কৰিছিল তেওঁলোকে নানান ধৰণৰ মেথড অৱলম্বন কৰিছিল কিতাপত লিখা আছে বহুত আছে তেওঁলোকে চিকুলৰে বান্ধিছিল তেওঁলোকে অন্বেষণ কৰিছিল সো বহুত কষ্ট কৰাৰ পিছত পাৰ্টিকুলাৰ এটা সময়ত কি কৰা হৈছিল ওমেনৰ কাৰণে ভোটিং ৰাইটস দিয়া হৈছিল ওমেনৰ কাৰণে ভোটিং ৰাইটস কেতিয়া দিয়া হয় ইউএছত 1920 দিয়া হয় আৰু ইউকেত কি দিয়া হয় 1928 ত দিয়া হয় তাৰপিছত চাওক ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজ মানে কি টাৰ্মখন বুজিব লাগিব যে এডাল্ট এটাৰ ভোট দিয়াৰ ক্ষমতা এডাল্ট এটাৰ ভোট দিয়াৰ যিখন ক্ষমতা এডাল্ট হৈ গৈছে দেশৰ বিভিন্ন নিয়ম থাকিব পাৰে 18 থাকিব পাৰে 21 থাকিব পাৰে আমাৰ ভাৰতবৰ্ষৰ যদি পাৰ্সপেক্টিভত কয় ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজ কিমান হ'ব 18 ইয়াৰ গতিকে এডাল্ট যেতিয়া এজন ব্যক্তি এটা প্ৰাপ্তবয়স্ক হৈ যায় তেতিয়াতো ভোট দিব পাৰে দ্যাট ইজ কল্ড ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজ ইয়াত কোনো বস্তু নাথাকে অকল এডাল্ট হ'ব লাগিব আপুনি যদি আপোনাৰ কালাৰ যদি ব্ল্যাক হয় আপোনাৰ যদি ৰিলিজিয়ন এটা পাৰ্টিকুলাৰ হয় কাষ্ট যদি ব্ল্যাক হয় ইট ডাজন্ট ম্যাটাৰ ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজ মানে হৈছে 18 বছৰ হৈছে আপুনি ভোট মানে এটা পাৰ্টিকুলাৰ এটা এজ হৈছে আপুনি ভোট দিব পাৰিব
এটা গভৰ্ণমেণ্টক কেতিয়াও ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট ক'ব নোৱাৰিব যেতিয়ালৈকে তাত ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ নাথাকিব। চিম্পল কথা, কেনেকৈ ক'ব পাৰিব? অসম্ভৱ। আগত ভোটিং চিষ্টেম কেনেকুৱা আছিল? আগত ভোটিং চিষ্টেম বহুত বেয়া আছিল। কেৱল সম্পত্তিৰ ওপৰত কিছুমান ঠাইত ভোট দিয়া হৈছিল। শিক্ষিত পুৰুষে ভোট দিব পাৰিছিল, সম্পত্তি থকা ব্যক্তি ভোট দিব পাৰিছিল। মহিলা, দৰিদ্ৰ, সম্পত্তিহীন ব্যক্তিসকলে ইয়াৰ পৰা তেওঁলোকক বাতিল কৰি দিয়া হৈছিল। ভাৰতবৰ্ষৰ অৱস্থাও প্ৰায় তেনেকুৱাই আছিল যে বিফৰ ইণ্ডিপেণ্ডেঞ্চ অনলি এ স্মল মাইনৰিটি পাৰ্চন ভাৰতবৰ্ষত ভোট দিব পাৰিছিল। গান্ধীজী কিন্তু ইয়াৰ বিৰুদ্ধে কি কৈছে পৰৱৰ্তী সময়ত আমি পাম। নেশ্যনেল লিডাৰবিলাকে ভোটৰ কাৰণে কিন্তু নানান সময়তে নানান ধৰণৰ ডিমাণ্ড কৰিছে। চ' গান্ধীজী ইয়ং ইণ্ডিয়া নামৰ যিখন বাতৰি কাকত আছে, জেৰ্নেল এটা আছে, জেৰ্নেলত ইয়ং ইণ্ডিয়া জেৰ্নেলত তেওঁ লিখিছে, ষ্টেটমেণ্ট ডাইৰেক্টলি উঠাই দিয়ে। এই ষ্টেটমেণ্ট ডাইৰেক্টলি উঠাই দিয়াৰ পিছত কৈছে যে হু ছেইড ইট, এইটো কোনে কৈছিল। যে আই কেনট পচিবলি বেয়াৰ দ্য আইডিয়া, মই ভাবিব নোৱাৰিম যে মানে তেওঁ চিম্পলি কৈছে যে এজন মানুহ যাৰ সম্পত্তি আছে তেওঁ ভোট দিব পাৰিব, বাট এজন মানুহৰ যাৰ সম্পত্তি নাই, তাৰ এই কোনো এটা বেচিছ যে চৰিত্ৰবান কিন্তু ধন সম্পত্তি বা শিক্ষা নথকা ব্যক্তি এজনক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি কেৱল ধনী লোকক ভোটাধিকাৰ অধিকাৰ দিয়াৰ ধাৰণা মই কোনোমতে সহ্য কৰিব নোৱাৰিম। এজন মানুহ চৰিত্ৰবান কিন্তু ধনী নহয় বা শিক্ষিত নহ'ব পাৰে, তেওঁ যে ভোট দিব, এইটো মহাত্মা গান্ধী ইয়ং ইণ্ডিয়া নামৰ বাতৰি কাকত দিয়ে। এই ষ্টেটমেণ্টটো মনত ৰাখিব। এই ষ্টেটমেণ্টটো কোনে কৈছে? মহাত্মা গান্ধীয়ে কৈছে। কনফিউজ হৈ যাব আপুনি যদি নপঢ়ে। আপুনি 100% লিখিব বি আৰ আম্বেদকাৰে কৈছে, কাৰণ আপোনাৰতো অলপ হ'লেও জানে যে বি আৰ আম্বেদকাৰে কি আনটাচেবিলিটি ইয়াৰ ওপৰত কথা কৈছে। আপুনিতো তেতিয়া মহাত্মা গান্ধী স্কিপ কৰি যাব। গতিকে ফেকচুৱেল ইনফৰমেশ্যন আপুনি জানিব লাগিব। ফেকচুৱেল ইনফৰমেশ্যন নাজানিলে কেতিয়াও নহ'ব। ইয়ং ইণ্ডিয়া 1931, মহাত্মা গান্ধী, ধন সম্পত্তি, চিম্পল কথা কৈছে, বেলেগ কথা নহয়। গভৰ্ণমেণ্টৰ কি কাম, ষ্টেট গভৰ্ণমেণ্টৰ কি কাম, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কি কাম, ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি কি ছাপ্ৰেছন কৰিছোঁ, ভোটাধিকাৰ ছাপ্ৰেছ মানে ভোটাধিকাৰ অমেন ছাপ্ৰেছ মুভমেণ্ট কেতিয়া হৈছিল, ইউকেত কেতিয়া, USA কেতিয়া দিয়া হয়, ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ কি, ইয়ং ইণ্ডিয়া চিম্পলি সকলোবিলাক বস্তু ইয়াত আলোচনা কৰা হৈছে। যিকি নহওক আমি ইয়াত আৰু বেছি আলোচনা নাই। আপুনি যদি চিম্পলি পঢ়ে তেনেহ'লে আপুনি পাৰিব। আপুনি পঢ়াৰ সময়ত নিশ্চয়কৈ আপুনি বঢ়িয়াকৈ নোটছ এটা বনাব, আৰু মই কমেণ্টত মোৰ হোৱাটছআপৰ ইখন দি দিছোঁ, তাত আপুনি হাই দিলে মই নোটছখন পঠাই দিম। এইটো টোটালি কিন্তু ধৰক কিতাপৰ ওপৰত, চেপ্টাৰৰ ওপৰত বেছ কৰি বনোৱা হৈছে। গতিকে আপোনাৰ একুৰেচি লেভেল ঠিক ৰাখিব লাগিব। থেংক ইউ ভেৰি মাছ।